যে কংগ্ৰেছে যদি এই 5টা চৰ্ত মানি লয় হয়তো মই কংগ্ৰেছৰ পৰাই ইলেকশ্যন খেলিম, কিন্তু মই বিচাৰিম অখিলক মিয়া মানুহে এটা প্ৰতিদান দিয়ক, উপহাৰ দিয়ক, কৃতজ্ঞতা প্ৰকাশ কৰক, CPM-ৰ নিচিনা যাতে অখিল নহয়। আৰু যদি কংগ্ৰেছে নামানে মই এতিয়া সিদ্ধান্ত লৈছোঁ অখিলে মোক টিকেট দিয়ক নিদিয়ক, মই অখিলৰ এজন সৈনিক হিচাপে অখিলক মই যাতে অখিল বিধানসভাত থাকে, যাতে অখিলে এই অখিল গগৈয়ে যাতে আমাৰ যিখিনি ডিপ্ৰাইভড মানুহ, ডিপ্ৰাইভড ছেকশ্যন, নট অনলি মুছলমান, হিন্দু মুছলমান সকলো তেওঁলোকৰ হৈ যাতে মাত মাতিব পাৰে, কৃষকৰ কাৰণে যাতে মাত মাতিব পাৰে, তাৰ কাৰণে অখিল গগৈ এটা ষ্ট্ৰং শক্তি হৈ থাকক। মই ইতিমধ্যে সিদ্ধান্ত লৈছোঁ যে কংগ্ৰেছেতো মোৰ চৰ্ত মানি লোৱাৰ প্ৰায় সম্ভাৱনা নাই, অখিলৰ লগত মই কোনো কথাও পতা নাই, যে অখিলৰ ৰাইজৰ দলৰ হৈ মই কাম কৰিম, অখিলক মই শক্তিশালী কৰিম। এইটো মিয়াৰ বৰ্তমান দায়িত্ব, তেওঁৰ প্ৰতি কৃতজ্ঞ বা মুছলমান সম্প্ৰদায়ৰ যে কংগ্ৰেছে যদি এই 5টা চৰ্ত মানি লয় হয়তো মই কংগ্ৰেছৰ পৰাই ইলেকশ্যন খেলিম, কিন্তু মই বিচাৰিম অখিলক মিয়া মানুহে এটা প্ৰতিদান দিয়ক, উপহাৰ দিয়ক, কৃতজ্ঞতা প্ৰকাশ কৰক, CPM-ৰ নিচিনা যাতে অখিল নহয়। আৰু যদি কংগ্ৰেছে নামানে মই এতিয়া সিদ্ধান্ত লৈছোঁ অখিলে মোক টিকেট দিয়ক নিদিয়ক, মই অখিলৰ এজন সৈনিক হিচাপে অখিলক মই যাতে অখিল বিধানসভাত থাকে, যাতে অখিলে এই অখিল গগৈয়ে যাতে আমাৰ যিখিনি ডিপ্ৰাইভড মানুহ, ডিপ্ৰাইভড ছেকশ্যন, নট অনলি মুছলমান, হিন্দু মুছলমান সকলো তেওঁলোকৰ হৈ যাতে মাত মাতিব পাৰে, কৃষকৰ কাৰণে যাতে মাত মাতিব পাৰে, তাৰ কাৰণে অখিল গগৈ এটা ষ্ট্ৰং শক্তি হৈ থাকক। মই ইতিমধ্যে সিদ্ধান্ত লৈছোঁ যে কংগ্ৰেছেতো মোৰ চৰ্ত মানি লোৱাৰ প্ৰায় সম্ভাৱনা নাই, অখিলৰ লগত মই কোনো কথাও পতা নাই, যে অখিলৰ ৰাইজৰ দলৰ হৈ মই কাম কৰিম, অখিলক মই শক্তিশালী কৰিম। এইটো মিয়াৰ বৰ্তমান দায়িত্ব, তেওঁৰ প্ৰতি কৃতজ্ঞ বা মুছলমান সম্প্ৰদায়ৰ যে কংগ্ৰেছে যদি এই 5টা চৰ্ত মানি লয় হয়তো মই কংগ্ৰেছৰ পৰাই ইলেকশ্যন খেলিম, কিন্তু মই বিচাৰিম অখিলক মিয়া মানুহে এটা প্ৰতিদান দিয়ক, উপহাৰ দিয়ক, কৃতজ্ঞতা প্ৰকাশ কৰক, CPM-ৰ নিচিনা যাতে অখিল নহয়। আৰু যদি কংগ্ৰেছে নামানে মই এতিয়া সিদ্ধান্ত লৈছোঁ অখিলে মোক টিকেট দিয়ক নিদিয়ক, মই অখিলৰ এজন সৈনিক হিচাপে অখিলক মই যাতে অখিল বিধানসভাত থাকে, যাতে অখিলে এই অখিল গগৈয়ে যাতে আমাৰ যিখিনি ডিপ্ৰাইভড মানুহ, ডিপ্ৰাইভড ছেকশ্যন, নট অনলি মুছলমান, হিন্দু মুছলমান সকলো তেওঁলোকৰ হৈ যাতে মাত মাতিব পাৰে, কৃষকৰ কাৰণে যাতে মাত মাতিব পাৰে, তাৰ কাৰণে অখিল গগৈ এটা ষ্ট্ৰং শক্তি হৈ থাকক। মই ইতিমধ্যে সিদ্ধান্ত লৈছোঁ যে কংগ্ৰেছেতো মোৰ চৰ্ত মানি লোৱাৰ প্ৰায় সম্ভাৱনা নাই, অখিলৰ লগত মই কোনো কথাও পতা নাই, যে অখিলৰ ৰাইজৰ দলৰ হৈ মই কাম কৰিম, অখিলক মই শক্তিশালী কৰিম। এইটো মিয়াৰ বৰ্তমান দায়িত্ব, তেওঁৰ প্ৰতি কৃতজ্ঞ বা মুছলমান সম্প্ৰদায়ৰ